নিৰ্বাচন সমাগত ইতিমধ্যে যোৰহাটবাসী সাজু হৈছে, যোৰহাটৰ ভোটাৰসকল সাজু হৈছে ভোটদান সাব্যস্ত কৰিবৰ কাৰণে। আৰু মোৰ লগত এই মুহূৰ্তত আছে যোৰহাটৰ নতুন ভোটাৰ, যিসকলে জীৱনত প্ৰথমবাৰৰ কাৰণে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পাব। আৰু সেইসকলৰ পৰা মই তেওঁলোকৰ মনৰ কথা জানিব বিচাৰিম, যিহেতু তেওঁলোকে প্ৰথমবাৰৰ কাৰণে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পাইছে। কেনেকুৱা অনুভৱ হৈছে এই মুহূৰ্তত? আমি যথেষ্ট উৎফুল্লিত হৈ আছোঁ, কাৰণ সৰুৰে পৰা দেখি আহিছোঁ যে ঘৰত যেতিয়া আগতে নিৰ্বাচনৰ বতৰ আহে, ইয়াৰ পূৰ্বৰ নিৰ্বাচনসমূহত তেতিয়া ঘৰৰ মানুহবোৰ নিৰ্বাচনত ভোট দিবলৈ যায়। সৰুৰে পৰা মনত এটা উৎকণ্ঠা থাকে যে আমিও নিৰ্বাচনত কেতিয়াবা ভোট দিম। আৰু এইবাৰ আমাৰ হাতলৈ সেই সুযোগটো আহিছে যে আমি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে গৌৰৱেৰে এটা ভোট সাব্যস্ত কৰি নিজৰ প্ৰতিনিধিক হয়তো বিধানসভা বা তেনেধৰণৰ নিৰ্বাচনৰ য'ত আমাৰ কথা ক'ব পাৰিব তেনেদি মঞ্চলৈ পঠিয়াব পাৰিম। গতিকে আমি নিতান্তই গৌৰৱান্বিত আৰু তাৰ লগতে আমি আনন্দিত। কি ক'বা, কেনেকুৱা অনুভৱ হৈছে জীৱনত প্ৰথমবাৰৰ কাৰণে তুমি ভোটাধিকাৰ সাব্যস্ত কৰিব পাইছা? আমি খুব গৌৰৱান্বিত। সৰুৰে পৰা আমি এটা উৎসাহ লৈ থাকোঁ যে আমি এবাৰ ভোট দিবলৈ যাম। যেতিয়া ঘৰৰ ওচৰৰ LP স্কুলখন বা হাইস্কুলখনত যেতিয়া ভোটৰ চেণ্টাৰ পৰে, তেতিয়া আমি খুব উৎকণ্ঠাৰে কাষৰ পৰা মাহঁতৰ লগত গৈ চাওঁ যে মায়ে যেতিয়া ভোট দিয়ে আমি বাহিৰৰ পৰা ৰৈ চাই থাকোঁ কেতিয়ানো আমি দিবলৈ পাম। কিন্তু এবাৰ সৌভাগ্য যে আমিও এবাৰ ভোট দিবলৈ পাম, আমি গণতান্ত্ৰিক অধিকাৰ আমিও সাব্যস্ত কৰিবলৈ পাম। কেনেকুৱা এজন প্ৰাৰ্থী জয়ী হোৱাটো আপোনালোকে বিচাৰে? আমি যোৰহাট সমষ্টিৰ পৰা এনে এজন প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰোঁ, যি আমাৰ মৌলিক সমস্যাসমূহৰ বিষয়ে কথা ক'ব পাৰে। আজি আমি এজাক বৰষুণতে মালৱালীত বানপানী হোৱা বা আমাৰ যিসমূহ সমস্যা আছে, সেই সমস্যাসমূহ কেৱল নিৰ্বাচনৰ দিনত শুনা আৰু নিৰ্বাচনত জয়ী হোৱাৰ পিছত আমালৈ মুখখন ঘূৰায়ো নোচোৱা তেনে নেতা আমি নিবিচাৰোঁ। প্ৰাৰ্থীজন আচলতে এনেকুৱা হ'ব লাগে যিজনে আচলতে ছাত্ৰ ছাত্ৰী, ধৰক আমাৰ তৃণমূল পৰ্যায়ৰ যিবোৰ আচলতে আমাৰ লোক আছে তেওঁলোকৰ কথা শুনিব পাৰে, বা গাঁৱৰ ভিতৰৰ ৰাইজসকলৰ যি ৰাস্তাৰ দুৰৱস্থা সেইবিলাকৰ আচলতে সদনৰ মজিয়াত মানে বিধানসভা মজিয়াত দাঙি ধৰিব পাৰে। তেনেকুৱাজন আচলতে আমি বিধায়ক বিচাৰোঁ। আৰু এনেকুৱাজন বিধায়ক বিচাৰোঁ যিজনে আচলতে ঠন মদত গোপাল হৈ বহি নাথাকি আচলতে সদনৰ মজিয়াত নিজৰ যুক্তি প্ৰদৰ্শন কৰিব পাৰে আৰু ৰাইজৰ হকে কাম কৰিব পাৰে। ধন্যবাদ। এইসকলেই যোৰহাটৰ নৱপ্ৰজন্মৰ ভোটাৰ, নতুন ভোটাৰ, যিসকলে জীৱনৰ প্ৰথমবাৰৰ কাৰণে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পাব। আৰু তেওঁলোকে ইতিমধ্যে ব্যক্ত কৰিলে মনৰ অনুভৱ। আনহাতে যোৰহাটৰ নিচিনা সন্মানীয় সমষ্টিৰ পৰা কেনেকুৱা এজন প্ৰাৰ্থী জয়ী হ'ব লাগে বিচাৰে, তেওঁলোকে জয়ী হোৱাটো বিচাৰে, আৰু তেওঁলোকে এই সন্দৰ্ভতো আমাক জানিবলৈ দিলে।